য'ৰ পৰা এই মহাপ্ৰলয় প্ৰাৰম্ভণি হৈছিল তাৰ ভূকেন্দ্ৰ বা কেন্দ্ৰস্থল আমি দেখুৱাবৰ বাবে গ্ৰাউণ্ডলৈ আহিছোঁ, যত্ন কৰিছোঁ। এয়া হৈছে মন টাউনত হোৱা বিস্তৰ ক্ষতিৰ কিছু দৃশ্যাংশ। কিমান ভয়ংকৰভাৱে আচলতে সেই ভূমিস্খলন হৈছিল তাৰ ছবি এই মুহূৰ্তত আপোনালোকক দেখুৱাম। আপোনালোকে ছবি চাই ভয় খাই যাব, বুকু কঁপি যাব আপোনালোকৰ এই ছবি চাই। এই লেণ্ডশ্লাইডটো চাওক, এই ভূমিস্খলনটো চাওক, কেনেকুৱা সাংঘাতিক এটা পাহাৰ কমপ্লিট খহি আহিছে। চাওক, এটা পাহাৰ সম্পূৰ্ণৰূপে খহি আহিছে। এই পাহাৰটো চালে গম পাব কিমান সাংঘাতিক ধৰণে সেই বৃষ্টিপাতৰ ফলত, প্ৰবল বৃষ্টিপাতৰ ফলত, কণ্টিনিউ হোৱা বৃষ্টিপাতৰ ফলত সমগ্ৰ এটা পাহাৰ কেনেকৈ লেণ্ডশ্লাইড হৈ কমপ্লিট খহি আহিছে। আৰু যিটো ৰোড, এইটো অৰ্থাৎ ৰাস্তাটো এতিয়া কৰা হৈছে মৰ্ণিং 3 বজাৰ পৰা ষ্টাৰ্ট হৈ পেলাই তেওঁলোকে 11 টক মানে পিছদিনা 11 বজালৈকে পানী গিৰিছে বুলি কৈছে। তাৰমানে বৰষুণ দিছে, পানী গিৰিছে মানে বৰষুণ দিছে। এই ভয়ংকৰ যিটো ছবি, এই ছবি চোৱাৰ পিছত আমি একদম 2 কিলোমিটাৰ আছে, মাত্ৰ 2 কিলোমিটাৰ আছে আমি মন টাউন পাবৰ কাৰণে। এয়া হ'ল গ্ৰাউণ্ড ৰিয়েলিটি, যিটো গ্ৰাউণ্ডৰ প্ৰকৃত যিটো ছবি, সেই ছবিটো দেখুৱাইছোঁ। ৰাস্তাটো সহ এইফালে ক্ৰমান্বয়ে বাগৰি গুচি গৈছে, এইফালে এয়া বাগৰি গুচি গৈছে। আৰু তালৈকে আপুনি দেখিব একদম তললৈকে গছ বন ধাহি মুহি তললৈ লৈ গৈছে। এয়া হৈছে সেই কণ্টিনিউ ৰাতিপুৱা 3 বজাৰ পৰা কৈছে পানী গিৰিছে, মৰ্ণিং খানৰ পৰা পানী গিৰিছে। একদম কৈ গৈছে সেইজন নগা ভাইটিয়ে যে পানী গিৰিছে মানে বৰষুণ দিছে। এইটো পানী গিৰি পেলাই তালৈকে গৈছে, একেবাৰে তললৈকে গুচি গৈছে। আৰু এইটো ব্ৰাদাৰ চিষ্টাৰ খান আহিছে, এইটোৰ লগতে অকণমান কথা পাতিব। চিষ্টাৰ, আপোনাৰ মন টাউনতে আছে ঘৰ? এইটো পানী কিমান গিৰিছে এইটো টাইমতে? বেছি জাগাকে গিৰি নাথাকিছে, ওটো নিজিৰে এইটো টাৰ্ণিং, একতলা টাৰ্ণিং এইটো দিবি গিৰি নাথাকিছে। আৰু ওটো APMC এইটো জাগা দিবি গিৰিছে। হয়, মৰ্ণিং ব্ৰা চানডে মৰ্ণিং ব্ৰা হয়, চানডে মৰ্ণিং আহা যা দিগদাৰ পাইছে? এতিয়া বি দিগদাৰী আছে হয়, কোনো জাগাতে দিগদাৰ হৈ না আছে। মানুহ বি মৰিছে না? হয়, তো লেণ্ডশ্লাইড খান বেছি হৈছে না? হয় হয়, এইটোতো এটা দেখাই আছে এইটো। তো ঠিক আছে, যাবি থেংক ইউ। আৰু তেওঁলোকে কৈছে যে আপোনাৰ কিমান পানী গিৰিছে, মানে বৰষুণ কিমান সাংঘাতিক ধৰণে দিছে, সেই কথাটো তেওঁলোকে আচলতে ক'ব বিচাৰিছে। এয়া হৈছে ভিতৰৰ যিটো মূল ছবি, সেই ছবিটো আচলতে আপোনালোকক দেখুৱাব পাৰোঁ। এনেই পাহাৰীয়া সৰ্পিল পথ, তাতে এনেকুৱা ধৰণৰ ভয়ংকৰ ছবি দেখাৰ পিছত আপোনালোকে গ্ৰাউণ্ড বাস্তৱতাটো অনুধাৱন কৰক যে কিমান ভয়ংকৰ হৈছিল। অসমৰ ছবি সকলোৱে দেখি আছে। প্ৰাগ নিউজত আমি অহৰহ আপোনালোকক প্ৰতিবেদনৰ জৰিয়তে, লাইভ কভাৰেজৰ জৰিয়তে আপোনালোকক আমি দেখাই আছোঁ। কিন্তু য'ত মূল অভিকেন্দ্ৰ, সেই অভিকেন্দ্ৰ মন জিলা আপোনালোকে শুনি আছে। মন জিলাত কি ক্ষতি হ'ল আৰু মনৰ পৰা পানী যিটো গৈছে, মানে বৰষুণৰ বা যিটো পানী প্ৰবাহিত সোঁত, সেই সোঁতটো কিমান বেছি গভীৰ আৰু গধুৰ আছিল, সেইটো এই ছবিবিলাকৰ পৰা আপোনালোকক অনুধাৱন কৰিবৰ বাবে গ্ৰাউণ্ডলৈ লৈ আহিছোঁ। আহক এতিয়া আৰু আগলৈ যাওঁ, আৰু ভয়ংকৰ ছবি আপোনালোকে দেখিব আৰু একেবাৰে গ্ৰাউণ্ড ৰিয়েলিটিটো আপোনালোকক দেখুৱাবৰ বাবে আমাৰ এই বিশেষ অনুষ্ঠানত আমি যত পুৰণা আছে চেষ্টা চলাম। এনেকুৱা অলপ ভাল আছে। এইটো ওচৰ এইটো বাগানটো চবটো এইটো কি লগাই আছে, এইটো চবটো এনেকুৱা সেই খৰহে নালাগাই কিনা খৰৰ চাৰি কিনা চব গিৰিছে হয়। এইটো মাটিটো এনেকুৱা চব মৰ্ণিং ডে আপুনি কিমান টাইমতে আৰু কিমান ডাঙৰ পানী গিৰা নহ'লে বি লেণ্ডশ্লাইড হোৱাটো অলপ বি ছেভ কৰিব পৰা নাই? হয়, আমাৰ নাজানাক এনেকুৱা উঠি কিনা এনেকুৱা সেই পাহাৰ উঠি কিনা যে চব এইটো চব এনেকুৱা যাই কিনা পাইছে। এইটো দেখি কিনা হালা কৰি না আহাটো মাটিটো কিমান বাগান আছে চব এনেকুৱা যাই কিনা খালি খৰহে ৰাখি দি কিনা পাহাৰ কিমান আছে চব মাটি সি এনেকুৱা ফটা কৰি না পাইছিলোঁ। আপোনাৰ লগা গৰ্ভী? হয় হয় হয়। আপুনি ক'ত বহি আছে এতিয়া? হয়, ওচৰে খৰেটো থকা নাই, পাহাৰ এনেকুৱা ঘৰৰ ওচৰত চব এনেকুৱা যাইছে মাটি। হয় হয়, আমাক এনেকুৱা একো লগা নাই। এইটো মন আছে না? হয় হয়, মন চকুৰ আগত যোৱা 8টা দিনে ধাৰাবাহিকভাৱে আপোনালোকক আমি লাইভ কভাৰেজ বা আমাৰ বিভিন্ন যিবিলাক প্ৰতিবেদন, এই প্ৰতিবেদনৰ যোগেদি দেখুৱাই গৈছোঁ অসমত কি বিস্তৰ ক্ষতি হৈছে। কিন্তু পানীৰ উৎস ক'ত আছিল, সেই যি প্ৰবল সোঁত থকা সেই জলৰাশি ক'ৰ পৰা গৈছিল? মোৰ পিছফালে এয়া মন টাউন, অৰ্থাৎ আমি নাগালেণ্ড ৰাজ্যত ইতিমধ্যে নগাভূমিত উপস্থিত আছোঁ। আৰু অসমত যেনেধৰণে ক্ষতি হৈছে তেনেধৰণৰ ক্ষতিয়ে এই পাহাৰীয়া নাগালেণ্ডতো হৈছে। আৰু এই নাগালেণ্ডৰ মূল অভিকেন্দ্ৰ মন জিলাত হৈছে। মন জিলাৰ ক্ষতি হৈছে তাক দেখুৱাবৰ বাবে এই প্ৰতিবেদনৰ যোগেদি আমি যত্ন কৰিম। আৰু আপোনালোকক এতিয়া লৈ যাব বিচাৰিছোঁ আমি মন টাউনৰ সেই ভূমিস্খলন আৰু সেই যিটো ইয়াত সাংঘাতিক ধৰণৰ এটা পৰিৱেশ হৈছিল, সেই পৰিৱেশটোৰ মাজলৈ আপোনালোকক লৈ যাব বিচাৰিছোঁ। আহক আমি আপোনালোকক এই অনুষ্ঠানৰ যোগেদি মন টাউনৰ বা মনৰ কেনেধৰণৰ ক্ষতি, সেই ক্ষতিৰ একদম গ্ৰাউণ্ড জিৰ' যিটো ৰিপৰ্ট সেইটো দেখুৱাব বিচাৰিছোঁ। নাজিৰা আৰু বিহুবৰৰ যি চকুলো, বিহুবৰ আৰু চংটকৰ যি চকুলো, আপোনালোকে যিসমূহ ছবি অসমত দেখা পাই আছে, অসমৰ নাজিৰা, বিহুবৰ,
অন্যান্য যিবিলাক স্থানত আপোনালোকে দেখা পাই আছে সেই স্থানবিলাকৰ সমান্তৰালভাৱে নাগালেণ্ডতো সাংঘাতিক ধৰণে ইয়াতো ভূমিস্খলন হৈছে ইয়াতো বহুত বেছি মানুহে দুখ পাইছে ইয়াতো বহুত মানুহৰ ক্ষতি হৈছে ইয়াত আপোনালোকে হয়তো সমতল নহয় বাবে ইয়াৰ যিবিলাক ছবি পলস বা ইয়াৰ পানী থকা এতিয়া পৰিৱেশটো ইয়াত নাপাব কাৰণ এইটো এটা পাহাৰ হিলছ এৰিয়া হয় ইয়াত ওপৰৰ পৰা পানীটো ইয়াতে পানী গিৰা কয় বৰষুণ দিছে এইটো বৰষুণ বেছি দিছে আৰু ৰেইনটো বেছি হৈছে তাৰ কাৰণে ওপৰৰ পৰা ভূমিস্খলন হৈ আহিছে মই ভয়াৱহ ছবিটো দেখুৱাম আমাৰ মূল লক্ষ্য হ'ল প্ৰাগ নিউজৰ যে মূল যিটো স্থান সেই মূল স্থানটো উৎসটো কেনেকৈ হৈছে বহুতে কৈ আছে ডেম্পৰ কথা কৈ আছে কোনোবাই কৈ আছে যে বেলেগ কথা কৈ আছে কিন্তু আচলতে হৈছিল কি সেইবাবে আমি মন জিলাত আছোঁ এইটো যিটো মন জিলা ইয়াৰ মন জিলাৰ যিটো ডিফেন্স কলনী বুলি কয় এইটো হৈছে এই গোটেই অংশটো আৰু ইয়াত যিটো ভূমিস্খলন হৈছে ইয়াৰ যিটো লেণ্ডশ্লাইড হৈছে এইটো দেখি ভয় খাই যাব এইটো ইমান বেছি লেণ্ডশ্লাইড হৈছে ওপৰত আপুনি দেখিব ইয়াতে আছে আসাম ৰাইফলছৰ কেম্প আছে একদম ওপৰত আসাম ৰাইফলছৰ কেম্প আছে ওপৰত এইটো যিটো সেউজীয়া অংশ দেখিছে ইয়াত আসাম ৰাইফলছৰ কেম্প আছে তেওঁলোকৰ বাউণ্ডেৰী দেখিব তাৰ পৰা গোটেই পাহাৰটো খহি আহিছে এই ছবিটো ভালকৈ চাওক আপোনালোকে এইটো গোটেই পাহাৰটো তললৈ খহি আহিছে ওপৰৰ পৰা 3টা ঘৰ ককাই 3টা ঘৰ আছিল না ওপৰতে এইটো ওপৰৰ পৰা 3টা ঘৰ তললৈ খহি আহিছে ইয়াতে আৰু নিচেতে তলতে ইয়াতে আৰু ঘৰ আছিল ইয়াত 8জন মানুহ মৰিছে এই ডেড বডি এতিয়ালৈকে তাৰ 6টা ডেড বডি ইয়াত ৰিকভাৰ কৰিছে তেওঁলোকে ৰেস্কিউ কৰিছে আৰু 2টা ডেড বডি অৰ্থাৎ 2টা মৃতদেহ 2জন লোকৰ মৃতদেহ এতিয়ালৈকে পোৱাই নাই এই মুহূৰ্তলৈকে পোৱাই নাই গতিকে এনেকুৱা ভয়ানক ছবি এনেকুৱা যিটো ভয়ানক ছবি সেই ছবিটো ইয়াতো আছে ইয়াৰ কথাবিলাক তেওঁলোকে ক'ব কিন্তু আমি আকৌ কৈছোঁ যে বিভিন্নজনে বিভিন্নজনৰ বিভিন্ন কথা কৈ আছে আচলতে হৈছিল কি সেইদিনা সেই নিশা প্ৰকৃততে হৈছিল কি সেই কথাবিলাক ক'ব ইয়াৰ যিসকল স্থানীয় লোক আছে তেওঁলোকে ক'ব ইয়াত সেই যে তলত যিখন আপোনালোকে নদীৰ দৰে দেখিছে এতিয়া শুকাই আছে যিটো অংশ সেই অংশটো হৈছে এখন সৰু নৈ এখন স্মল ৰিভাৰ এখন সৰু নৈ ইয়াত মন আপুনি এই যিটো ঘৰ দেখিছে ঘৰটো এই ভাগি যোৱা ঘৰটো দেখিছে তাত মানুহ ঢুকাইছে এই টিংবিলাক পৰি আছে ইয়াত মানুহ ঢুকাইছে 2টা ডেড বডি এতিয়ালৈকে পৰা নাই ফকলেন আনিছে তাৰ লগাইছে তাৰপিছতো খান্দি পেলাই পোৱা নাই আৰু সেই তলত যিটো দেখিছে অলপ পানী যিটো আছে সেইটো হৈছে টানাক এইটো টানাক স্মল ৰিভাৰ এটা সৰু নৈ এটা মন জিলাৰ পৰা তেওঁলোকৰ যিমানবিলাক পানী আহে সেই পানীবিলাক তাৰ সেইটো ফালেদি যায় এই টানাকটো টাচ কৰিছে টানাং ইয়াৰ আগত এটা নৈ আছে সেইটোৰ নাম হৈছে টানাক তাৰপিছত যিটো নৈ আছে সেইটো হৈছে টাফি বুলি এটা নৈ আছে ঠিক তেনেকৈ ইয়াৰ মোৰ পিছফালে 3টা ডিষ্ট্ৰিক্ট আছে এই হৈছে টুইনচাং মুককচুং আৰু লংলেং তাৰ পৰা যিটো নৈ নামি আহিছে এইটো হৈছে য়াংমন ৰিভাৰ আৰু ইয়াৰ পৰা যোৱা যিটো টানাং টাফি এই 3টা ৰিভাৰৰ পানী একেলগে তাত এটাচ হৈছে সংযোজিত হৈছে আৰু সংযোজিত হোৱাৰ পিছত তেওঁলোকে এই দৈমুখ বুলি কয় দৈমুখ তাৰপিছত নাম লৈছে এইটো দৈমুখ আৰু দৈমুখৰ পৰা দিখৌ এই যিটো দিখৌ নৈ আমি যিটো দিখৌ নৈ কৈ আছোঁ সেই দিখৌ নৈ জইন হোৱাৰ জেগাটো কয় দৈমুখৰ ওপৰত এইফালৰ পৰা গৈছে টাফি আৰু সিটো ফালৰ পৰা যিটো জইন হৈছে সিটো ছাইডৰ পৰা তেওঁলোকে আহিছে য়ামন ৰিভাৰ এই 2টা এইফালে মন ডিষ্ট্ৰিক্টৰ পানী গৈছে বৰষুণৰ পানী ইফালে টুইনচাং তাৰপিছত মুককচুং তাৰপিছত লংলেং ডিষ্ট্ৰিক্ট তাৰ পৰা বৰষুণৰ পানী আহিছে এই 4টা ডিষ্ট্ৰিক্টৰ যিটো বৰষুণ কিমান তেওঁলোকে ক'ব মই নকওঁ তেওঁলোকে ক'ব কিন্তু এই যিটো ডেষ্ট্ৰয় হৈছে ইয়াত যিটো ক্ষতি হৈছে এইটো সাংঘাতিক ক্ষতি হৈছে তেওঁলোকৰ এতিয়াও এইটো ৰিকভাৰী এই মুহূৰ্তলৈকে ইয়াৰ ৰিকভাৰী হোৱাই নাই তেওঁলোকৰ গতিকে আমি যিসকল স্থানীয় লোক আছে তেওঁলোকৰ লগত অকণমান কথা পাতিব বিচাৰিম যিসকল লোকেল মানুহ আছে আৰু ইতিমধ্যে এইটো ৰেড এলাৰ্ট কৰি দিছে যে ওপৰত যিহেতু আসাম ৰাইফলছৰ কেম্প আছে গতিকে এই গোটেই অঞ্চলটো এৰিয়াটো এইটো ৰেড এলাৰ্ট এৰিয়া কৰি দিছে আৰু যি সময়ত আমি বাতৰি কৰি আছোঁ এইটো হৈছে মৌচুমী বতাহৰ সময় এই সময়ত হিমালয় পাদদেশত সাংঘাতিক ধৰণে বৰষুণ হয় আৰু এইবাৰ বৰষুণৰ যিটো প্ৰাবল্য এইটো যথেষ্ট বেছি আছিল এই মুহূৰ্তত মোৰ লগত এজন ইয়াৰ স্থানীয় লোক আছে ককাই এইটো অলপ কবি না কথাটো এইটো কি হৈছিলে এইটো টাইমতে আৰু বেছি পানী ষ্টাৰ্টিং কোনটো দিন পৰা হৈছিলে কথাটো এনে হৈছে নাগালেণ্ড নিউজ চিটি থকাটো মানে একদম এডভান্স এলাৰ্ট দি থাকিছে পানী আৰু এসপ্তাহ আহিব না তো মহানবী চবটো এনেকৈ ৰেডি থাকিছে তো এনে অহা তোলে পানী বেছি আহিছে বৰষুণ বেছি আহিছে অহা তোলে এইটো জেগাটো এনেকুৱা ফাটি যাইছে খালি গিৰা একলা নহয় লেণ্ডশ্লাইড একলা নহয় ফাটিছে ফাটি যাইছে এনে ফাটি নাযায় আৰু ডোখৰ ফাটিছে তাতে মাইকী 4জন মতা 4জন 8জন মানুহ মৰিছে তো 8জন মানুহ মৰাটো মাইকী একটা পোৱা নাই মতা একটা পোৱা নাই এইটো টাইমিংখন কোনটো টাইমিংটো মৰ্নিং 5:30 এইটো ফাটিছে তো আৰু মনডাউন ঠিক 7 বাজিতে 1 কিলোতে চব জাগাত লেণ্ডশ্লাইড হৈছে এইটো মৰ্নিং 7 বজাতে হয় মৰ্নিং 7 বাজিতে হল মনডাউন তো ইয়াতে 2টা টেট প্ৰতি কাৰণেতো KU সাইড পৰা এডমিনিষ্ট্ৰেশ্যন সাইড পৰা পুলিচ পাৰ্চনেল আসাম ৰাইফল SDRF ফায়াৰ ব্ৰিগেড খান আহে না পানী আৰু GCB ফকলেণ্ড কি আছে চব টান বেছি মদত দিছে আৰু এইটোকে মখান পুষ্টি মানুহ মৰিছে 2টা টেট প্ৰতি নাপাৰো তাইটো পোৱা নাই হ'লে তাহানকে বিচাৰোঁ বোলে
ইয়াতে বা কিমান মানুহ ফ'ৰ্চ লগাইছে আৰু নাগা মানুহখন বেছি মদত দিছে হ'লে মহান এইটো টেট পতিটো ল'বলৈ পৰা নাই নাই নদী বিচাৰিছে মখন টানাং ৰিভাৰ কামদেত বিচাৰিছে টিখুটো পুঞ্জা নাই তো হ'লে টানাং ৰিভাৰ বিচাৰি নাই এইটো নাটক বিচাৰি নাই আহিছে নদী এইটো নদীখন নাম কি আছে টানাক আছে এইটো টানাক আছে টানাক পৰা এইটো টানাং দে জইন হ'ব টানাং পৰা টাভি দে জইন হ'ব টাভি পৰা টাভি আৰু য়াংবন মেলানা দুই মুখ কয় তাত মিলা জেগাকে তো এইটো দুই মুখ এতিয়া আমাৰ মন ডিষ্ট্ৰিক্ট আণ্ডাৰতে আছে আৰু এইটো পৰাই টিখু হৈ নাযায় আপুনি এইটো খবৰখন পাইছে না আসামতে বেছি মানুহ মৰিছে না এইটো জানিছে না আসামতে মানুহ বেছি মৰিছে শুনিছে পাইছে হ'লে এতিয়া আসামখন কোনো মানুহ সঁচা নে মিছা আছে ফ্ৰড নিউজবোৰ হ'ব পাৰে সঁচা নিউজবোৰ হ'ব পাৰে নাগালেণ্ডত ডেম আছে ডেম খুলি দিছে নেকি বোলে নাগালেণ্ড একো ডেম নাই এটা ভি নাই না একটা ডেম বি নাই মনতেতো একটা ভি নাই না মনতে একটা ডেম বি নাই আৰু একটা কৈছে এইটো মোককচুং চাইডে ডেমখন গেট খুলি দিছে ডেম আছে এইটো আণ্ডাৰ কনষ্ট্ৰাকশ্যন এইটো ফলছ আছে ট্ৰুথ আছে এইটোতো মুকচুং ফালে ডেম আছে এইটোতো মই বিশ্বাস নাই তো এইটো বেছি পানী গিৰিছে না এইটো টাইমত পানীটো বেছি গিৰিছে কেলৈ বোলে এডভান্স নাগালেণ্ড নিউজটোও কৈছে মানে পুৰা এলাৰ্ট থাকিবি পানী পৰিব আজি আৰু এইটো সপ্তাহ পিছতে আৰু পানী হল উইক আৰু গিৰিব কণ্টিনিউছ ইয়াতে 4 দিন গিৰিছে 4 দিন কণ্টিনিউ গিৰিছে না কণ্টিনিউ গিৰিছে আৰু এইটো বেছি আপুনি টাইমটো কবি না এইটো ছেমি ফাইনেলখন ভি আছিল না এইটো ইংলেণ্ড ফ্ৰান্স লাগা এইটো দিনতে ষ্টাৰ্ট হৈছে না ছেমি ফাইনেল থাৰ্ড প্লেচ কাৰণে খেলিছে ফ্ৰান্স আৰু এইটো ইংলেণ্ড এইটো ডেটে ষ্টাৰ্ট হৈছে না হয় এইটো ডেট প্ৰায় শুৰু হৈছে আৰু আগে এইকেইদিন অলপ গিৰি থাকিছে আৰু এইটো ফাইনেল মেচ ৰাতিটো একদম একটা লিমিটে গিৰিছে পানী হেভি আছে ৰেইনটো বেছি হেভি ৰেইন আছে আৰু এইটো বেছি হেভিটো কৰা নাই কেতিয়াবা আৰু ল' হোৱা নাই একটা লিমিট ঠিক গেৰাই দিনা মাটি চব এনে বেয়া হৈছে 2-3টা স্থানত সেই যিটো হেভি ৰেইন বা লেণ্ডশ্লাইডৰ ফলত যিসকল লোকে মৃত্যু আঁকোৱালি ল'ব লগা হ'ল সেইসকলক লৈ পেলাই যি মন ডিষ্ট্ৰিক্টৰ হেলিপেড এই হেলিপেডতে এটা শোকবাৰ্তা বা শোক পৰিৱেশ সমবেদনা জনোৱা এটা পৰিৱেশ এনেকৈ মন হেলিপেডত অনুষ্ঠিত কৰিছে যিটো মন মিউজিক ছ'চাইটিৰ ফালৰ পৰা এইটো তেওঁলোকে অৰ্গেনাইজ কৰিছে আৰু আজি তেওঁলোকে এই যিসকল ঢুকাইছে ইয়াৰ পৰা যিসকল হেৰাই গ'ল সেইসকলক যিসকল ভিক্টিমছ সেইসকলক ইয়াৰ পৰা তেওঁলোকে আজি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব এইসকল লোক দেখিছে মন জিলাৰ অটিঙৰ আছে আপাৰ উখা ভিলেজৰ আছে টিজিটৰ আছে আপাৰ টিৰুৰ আছে এই যিসকল লোক ইয়াৰ পৰা প্ৰায় 11জন লোক অল টোটেল 11 ইয়াত এইসকল লোকে সেইদিনাখন নভবা সেই যিটো পৰিৱেশ সেই প্ৰাকৃতিক যিটো দুৰ্যোগ সেই দুৰ্যোগটোৰ সন্মুখীন হ'ব লগা হ'ল মই এতিয়া মন মিউজিক ছ'চাইটিৰ যি প্ৰেছিডেণ্ট আছে তেখেতৰ লগত অকণমান কথা পাতিব যে প্লিজ ব্ৰাদাৰ আপুনিখন কবি না আজি ইয়াতে কি কৰিছে একবাৰ আপুনি চাই আছে এতিয়া চেৰিটি মন ইয়াতে লেণ্ডশ্লাইড আৰু ফ্লাড অল অভাৰ ডিষ্ট্ৰিক্ট হৈ আছে তো 19 জুলাই তাতে ফ্লাড হৈছে টিজিতে নেগিনিমৰাদে আৰু টিৰুদে আৰু ইয়াতে লেণ্ডশ্লাইড হৈছে মনদে চব জেগা এভৰি কোনো কৰ্ণৰতে লেণ্ডশ্লাইড হৈছে আৰু তাতে 8 জুন মৰিছে ইয়াতে মন ইটছেল্ফে আৰু টিজিতে একজন উখাদে একজন আৰু আপাৰ টিৰুদে একজন এনেকুৱা মৰিছে এইটো কাৰণে আবিহান ভিক্টিমছখন বেছি যোন ঘৰ ডিছপ্লেচ হৈ কিনা এনেকুৱা ইভেকিউট কৰিবলৈ ওলাটো মোৰ দেন 100 হৈ যাইছে এইটো কাৰণে আমি চেৰিটি কনচাৰ্ট আজি ইয়াতে এনেকুৱা ৰাখি আছে চেৰিটি কনচাৰ্ট কাম কেণ্ডেল লাইট ছাৰ্ভিচ এনেকুৱা ৰাখি আছে মন মিউজিক ছ'চাইটি একটা কথা ব্ৰাদাৰ কবি না একটা টাইমতে বেছি লেণ্ডশ্লাইড হৈছে না হয় দিছ টাইম একদম লাৰ্জ স্কেল একদম বেছি লেণ্ডশ্লাইড হৈছে একটা জেগা একলা নহয় হ'লে চব জেগাতে লেণ্ডশ্লাইড হৈছে এইটো আগৰ পৰা আপুনি দেখিছে কি নাই একটা টাইমতে ইমান বেছি লেণ্ডশ্লাইড হয় একবাৰ বি ঠিকা নাই কিনা ফাৰ্ষ্ট টাইম হৈছে না ইমান বেছি হয় একদম ফাৰ্ষ্ট টাইম আছে এইটো আৰু এইটো লগা বেছি মানুহ অটিংতে আছে না হয় ইয়াতে উটিং লাটো 4 জন আছে উটিং বুচিলা আৰু এটা কথা কবি না এইটো লগা কিমান টাইম এইটো ৰেইনটো বেছি দিছিলে ষ্টাৰ্টিং ডে এণ্ড কিমান টাইমটো দিছিলে এইটো ফিউ ডেজ কাৰণে ৰেইন হৈ থাকিছে হ'লে অন এণ্ড অফ থাকিছে বাট ছেটাৰডে ৰাতিৰে একদম ইনচেচেণ্ট ৰেইন আৰু টৰেঞ্চিয়েল থাকিছে এইটোতো তাইলা টেনচিটিটো বেছি হাই থাকিছে ৰেইনফল টেনচিটিটো এইটো প্ৰায় মেইন কষ্ট এইটো আছে এনেকুৱা ভাৱনা কৰি আছে হয় বেছি গিৰিছে পানীটো কেনেধৰণে আচলতে সেইদিনাখন সেই 2টা দিনত আচলতে বৰষুণ হৈছিলে তাৰ এটা পৰিৱেশ আপোনালোকে দেখিব আমি এই মুহূৰ্তত আহি আছোঁ মনৰ পৰা যিটো নাগিনী মৰা যিটো পথ আপুনি তুলিলে যাব পৰা যিটো পথ ৱাক্সিং ৰোড বুলি কোৱা হয় এইটো আপুনি ইয়াৰ পৰা মন ৱাক্সিং এই যিটো পথ
ইয়াত আপুনি এইফালেদি গৈ নাগিনীমৰা পাবগৈ, যি নাগিনীমৰা পাৰ হৈ বিহুবৰ পাব, যি বিহুবৰ পাৰ হৈ চন্তক পাব, যি চন্তক পাৰ হৈ শিমলুগুৰি পাব, যি শিমলুগুৰি পাৰ হৈ নাজিৰা পাব। অৰ্থাৎ এইটো মনৰ পৰা নাগিনীমৰালৈ যোৱা পথ। এতিয়া আপোনালোকক দেখুৱাইছোঁ যে কিমান সাংঘাতিক লেণ্ডশ্লাইড হৈছিলে, ভূমিস্খলন হৈছিলে, কিমান বেছি বৰষুণ দিছিল ইয়াত। চাওক, অলপ বৰষুণ দিলে এনেকৈ ভূমিস্খলন হ'ব নি? আপুনি মন জিলাৰ কাষৰীয়া মন জিলাৰ পৰা আপুনি নাগিনীমৰালৈ যদি এই মুহূৰ্তত আপুনি এখন বাহন লৈ আহে, তেতিয়া দেখিব সমগ্ৰ মন জিলাত সাংঘাতিক ধৰণে লেণ্ডশ্লাইড হৈছে। তাৰমানে মোটামুটি 1.5 দিন ইয়াত বৰষুণ দিছিলে, 1.5 দিন বৰষুণ, মুখলধাৰ, তাকো অকণমানকৈ দি থকা বৰষুণ নহয়, মুখলধাৰ বৰষুণ দিছিলে ইয়াত। আৰু মুখলধাৰ বৰষুণৰ ফলত সাংঘাতিক ধৰণে ইয়াত লেণ্ডশ্লাইড হৈছে। আপোনালোকে আহি থাকক, দেখিব। আমি ইতিমধ্যে এইটো হাইৱে হয়, এইটো হৈছে হাইৱে। এই হাইৱেটো আপোনাৰ সম্পূৰ্ণৰূপে এইটো অন্যতম সংযোগী, একমাত্ৰ বুলি ক'ব পাৰি যে না আপুনি অসমৰ লগত পোনপটীয়াভাৱে সংযোগী মন জিলাৰ পৰা যিটো পথ আছে, সেই পথটো এইটো হাইৱে হয়। অৱশ্যে ইয়াৰ হাইৱে বুলি ক'লে আপুনি খলাবমা অলপ পাব, কিন্তু ইয়াৰ যিটো ভূমিস্খলন হৈছিলে, যিমান হেভি ৰেইন হৈছিলে, সেই হেভি ৰেইনটো আপুনি দেখুৱাই যাম আমি। আপোনালোকে দেখা পাই যাব কেনেকুৱা ধৰণে হৈছিল। এইকণ জেগাত অকণমান কম আছে, তাৰ পৰা আপোনালোকে অকণমান আগৰ পৰা দেখিব কেনেকুৱা। এই আপুনি দেখিব এইবিলাক বাগৰি আহিছে, আপুনি চাওক, ছাইডৰ পৰা আমি দেখুৱাই আহিছোঁ। এইবিলাক দেখিছেনে? বিভিন্ন জেগাত বৰষুণ হৈছে, আৰু বৰষুণৰ ফলত সাংঘাতিক ধৰণে ভূমিস্খলন হৈছে। 1.5 দিনকৈ দিয়া প্ৰবল বৰষুণৰ ফলত যি ভয়াৱহ প্ৰলয় হৈছিল, সমতলটো শেষ কৰি দিছিল অসমৰ। নাগালেণ্ডত যোনফালেদি প্ৰলয় বৈ আহিছিল, সেই প্ৰলয় বৈ আহি সমগ্ৰ পাহাৰৰ বিভিন্ন স্থানৰ পৰা প্ৰলয়বিলাক বৈ আহি এই নৈখনত পৰিছিলে। আৰু এই নৈখনৰ পৰাৰ পিছত এইফালৰ পৰা পানী আহিছিলে। এই নৈখনৰ ওপৰত এখন দলং আছিলে, এইখন নাগালেণ্ডৰ। আমি মন জিলাৰ পৰা আমি নাগিনীমৰাৰ ফালে আহি আছোঁ, তুলিৰ পৰা আহি আছোঁ, ৱাটলিং বুলি যিটো কোৱা হয়। ইয়াত এই যিখন দলং, এখন উৰাই পেলাই লৈ গুচি গ'ল, পানীয়ে লৈ গুচি গ'ল। এখন দলং আছিলে ইয়াত মানুহ আহ যাহ কৰা। তাৰপিছত এই পথটো আকৌ বনাই দিছে, নতুনকৈ এই পথটো বনাই দিছে। গতিকে ইয়াৰ পৰা এটা কথা অনুমান কৰক, যে কিমান ভয়াৱহ আছিলে এই গোটেই যিটো ওপৰৰ পানীৰ যিটো ফ'ৰ্চটো আছিলে, কিমান বেছি ভয়াৱহ আছিল। আমি কোৱা নাই যে ডেম খোলা নখোলা, আমি ডেম দেখা নাই কাৰণে ডেম্পৰ কথা ক'ব পৰা নাই। কিন্তু যিটো প্ৰাকৃতিকভাৱে যিটো হৈছিলে, সেইটো চিৰ সত্য। তাৰ এটা পজিশ্যন আপুনি চাওক, এই পাহাৰটো চাই দিয়ক আপুনি, এই পাহাৰটো কেনেকৈ খহি আহিছে চাওক। আৰু পানীৰ, মই আকৌ এবাৰ কৈছোঁ যে এইফালেদি এতিয়া বাহন আহিব নোৱাৰে, এইফালেদি সম্পূৰ্ণৰূপে এইফালে এই গোটেই দলং ইতিমধ্যে সম্পূৰ্ণৰূপে ইয়াত উৰাই পেলাই লৈ গুচি গৈছিলে। গতিকে উৰাই লৈ যোৱাৰ পিছতেই এই ভয়ানক যিটো আচলতে প্ৰলয়, সেই প্ৰলয়টো হৈছিলে। পানী বৈ আহিছিলে, বৰষুণৰ পানী বৈ আহিছিলে। সেই পৰিৱেশটো আচলতে আপোনালোকক এই মুহূৰ্তত দেখুৱাইছোঁ। মই আকৌ এবাৰ কৈছোঁ যে ডেম খোলা নখোলা সেইটো ডেমটো চকুৰে দেখিলে গম পাম। যিহেতু দেখা নাই এতিয়ালৈকে আমি ক'ব নোৱাৰিম। নেদেখা বস্তু এটাৰ ওপৰত আমি জোৰেৰে কথা এটা ক'ব নোৱাৰিম। যদি আছে ডেম, তাৰ পৰাও আমি বাতৰি কৰিম। কিন্তু ইয়াত প্ৰাকৃতিকভাৱে যিটো সাংঘাতিক, কাৰণ গোটেই সকলোৱে জানে যে মনৰ পৰা পানীটো বৈ গৈছিল, এইখন নদীয়েদি বৈ গৈছিল, এই নদীখনেদি বৈ গৈছিল। এই নদী ফেনে ফটোকাৰে বাঢ়ি গোটেই দলং উৰাই লৈ গৈছিল। আৰু এই পানী সতা তাত গৈ, ইয়াত যিহেতু এইটো ঠেক আছিল, তাত যেতিয়া মুকলি পাই গ'ল নাগিনীমৰাৰ ওচৰত, তাত গোটেই জলপ্ৰলয়, যিটো সাংঘাতিক ধৰণৰ, এক কথাত চুনামি হ'ব লাগিব। আমি আপোনালোকক লৈ গৈ আছোঁ ডালিমিৰ যিটো সমাধিস্থল, গদাধৰ ডালিমিৰ, সকলোৱে জানে স্বৰ্গদেউ গদাধৰ আৰু ডালিমিৰ যিটো প্ৰেম গাথা, ডালিমিৰ সমাধিস্থল আছে এইফালে। আৰু সমাধিস্থললৈ যোৱাৰ আগত এই ভয়ানক ছবি চাওক, এনেকৈ পাহাৰ খহিছে। এইটো লেণ্ডশ্লাইড মানে এইটো সেই সদায় হৈ থকা লেণ্ডশ্লাইড, এইটো ভয়ানক, এইটো একদম কেঁচা। আপুনি দেখা পাইছে, এইটো গোটেইটো এই 2-3 দিনত হোৱা লেণ্ডশ্লাইড। সেই 19 তাৰিখৰ দিনা পুৱাৰ ভাগৰ পৰা হোৱা যিটো লেণ্ডশ্লাইড, সেইটো মানে ভূমিস্খলনটো আপোনালোকক ইয়াত দেখুৱাইছোঁ। এয়া পানী এতিয়াও পানী আপুনি চাব, এতিয়াও পানী, এয়া অৱস্থা, পানী এতিয়াও আহি আছে। আপুনি কোন ফালৰ পৰা আহিছে ইয়াতো আপুনি গম নাপাব, ইয়াত কেনি পানী আহে আপুনি একো ধৰিব নোৱাৰিব। ইয়াত পানী এতিয়াও আহি আছে। আৰু এই নৈখনে ওফন্দি উঠি সেই ভয়ানক অসমত ৰূপ লোৱাৰ পৰিৱেশটো হৈছিল। আমি এইবাৰ আপোনালোকক সেইফালে নাগিনীমৰাৰ ফালে আহি আছোঁ, আমি মন জিলাৰ পৰা নাগিনীমৰাৰ ফালে আহি আছোঁ। আৰু আপোনালোকক আগলৈ কিমান দূৰ লৈ যাব পাৰোঁ সেয়া আমাৰ ক'ব। যদি পথ খোলা আছে তেতিয়াহ'লে আমি একদম নাগিনীমৰা পামগৈ। যদি পথে বাধা দিয়ে, আমি যিমান দূৰ জানো আগত যাব নোৱাৰি, সম্পূৰ্ণৰূপে পথ ৰুদ্ধ হৈ গৈছে। যদি আমাক পথে যাব দিয়ে, তেতিয়াহ'লে নাগিনীমৰালৈকে আমি যাম, তাৰ পৰা বিহুবৰ হ'ম, আৰু তাৰপিছত চন্তক হৈ শিমলুগুৰি হৈ নাজিৰালৈকে যাম আমি। বৰষুণৰ পানীয়ে সম্পূৰ্ণৰূপে মহা টচনচৰ এটা সাংঘাতিক ধৰণৰ টচনচ পৰিৱেশ এটা কৰি তুলিছিল। মনৰ সমীপৱৰ্তী যিমানবিলাক পাৰ্শ্বৱৰ্তী, গোটেই ডিষ্ট্ৰিক্টটো নাগিনীমৰা মনৰ আণ্ডাৰতে পৰে এটা ফাল। গতিকে এই গোটেই সমগ্ৰ পাৰ্শ্বৱৰ্তী অঞ্চলত এটা ভয়ানক প্ৰাকৃতিক দুৰ্যোগৰ এটা পৰিৱেশ সৃষ্টি কৰিছিল সেই 18 তাৰিখৰ বৰষুণ আৰু 19 তাৰিখৰ বৰষুণত। যি বৰষুণত আপোনালোকে দেখিছিল যে আমাৰ টেংকাৰখন উটাই লৈ গৈছিল। এই ফ'ৰ্চটো ইয়াত ইয়াৰ পৰা ইয়াত যেতিয়া দুইফালে পাহাৰ আছে, গতিকে তাত বহল হৈ গুচি গৈছিলে দিশৌখন। এয়া হৈছে বাস্তৱ গ্ৰাউণ্ড ৰিয়েলিটিটো আপোনালোকক যিমান পাৰোঁ
কাৰণটো উৎসটো আপোনালোকক জনাবৰ বাবে আমাৰ এই বিশেষ অনুষ্ঠানত যত্ন কৰিছোঁ ভয়াৱহতাৰ যিখন ছবি সেই ছবিখন যদি চায় তেতিয়াহ'লে আপোনালোক আহিব লাগিব মনৰ পৰা তামলুৰ পৰা সেই তুলিলে যাওঁতে নাগিনীমৰা সংযোগী পথটোলৈ এইটো আছিলে হাইৱে এইটো বনাই থকা এটা নিৰ্মীয়মান হাইৱে আছিলে ইয়াত জানেই পাহাৰ কাটি বনাব লাগে এতিয়া হাইৱেটো নাই ইয়াত হাইৱেটো নিচিহ্ন হৈ গ'ল ওপৰৰ পৰা প্ৰবল যিটো বৰষুণ প্ৰবল বৃষ্টিপাত এই বৃষ্টিপাতৰ ফলত সম্পূৰ্ণৰূপে খহি আহিলে এটা পাহাৰ আপুনি দেখিছে এটা পাহাৰৰ এফাল সেই সিটোটো বাদ দিয়ক আপুনি এইফালৰ যদি পাহাৰটো চায় তেতিয়া গোটেই পাহাৰটো গছে বনে সকলোবিলাক খহি আহি এই যিটো নিৰ্মীয়মান হাইৱে এই নিৰ্মীয়মান হাইৱেটো সম্পূৰ্ণৰূপে আপুনি দেখিছে নিৰ্মীয়মান হাইৱেটো এতিয়া এইফালে এটা নতুন পথ উলিয়াই দিব লগা হৈছে মানুহ আহিবৰ কাৰণে এইটো এটা তামলু তুলিলে যোৱা এইটো মনৰ পৰা গৈ আছোঁ আমি এতিয়া গৈ আমি ক'ত ৰুমগৈতো আমি নাজানো আগত ক'ত পথ বন্ধ আছে নাজানো কাৰণ এইফালেদি আপুনি নাগিনীমৰা যাবগৈ পাৰে আৰু নাগিনীমৰাৰ পৰা বিহুবৰ আপুনি যদি এতিয়া ক্ষতি হৈছে তালৈ যাব পাৰে কিন্তু সেই নিশা হোৱা প্ৰবল বৰষুণৰ ফলত কি ভয়ানক কিমান ভয়ানক আচলতে ভূমিস্খলন বুলি ক'ব লাগে ভূমিস্খলন হৈছিল পাহাৰ খহি আহিছিল আৰু পাহাৰ খহি অহাৰ ফলত এটা হাইৱে নিচিহ্ন হৈ গ'ল হাইৱে নায়েই হাইৱে আছিল তাত হাইৱে এতিয়া নাই গোটেই ৰাস্তাটো গুচি আহিলে এইফালে সমগ্ৰ ৰাস্তাটো গুচি আহিলে আৰু তেনেকৈয়ে আপুনি দেখিছে যে কিমান ভয়াৱহ এইটো বাৰু ৰাস্তা বুলি ক'ব নাই আপুনি চাওকচোন মই আকৌ এবাৰ কৈছোঁ এইটো আগৰ পৰা লেণ্ডশ্লাইড হৈ থকা নাই দেই এইটো এইটো সেইদিনাখন আপুনি দেখিছে মাটি কেঁচা হৈ আছে আপুনি বাৰু বোকা ঘেলেকনি কমপ্লিট মাটি কেঁচা হৈ আছে সম্পূৰ্ণৰূপে মাটি কেঁচা গছ কালি খাই সেউজীয়া পাত হৈ আছে এইটো আগত বোলে মৰি যোৱা গছ নহয় সম্পূৰ্ণ সেউজীয়া পাত হৈ বৰষুণৰ ফলত হোৱা বিস্তৰ ক্ষতিৰ এটা ঘাইপথ কেনেকৈ ক্ষতি হৈছে তাৰ পৰিৱেশ আপোনালোকক দেখুৱাইছোঁ টুকুৰা যিবিলাক ছবি সেই ছবিবিলাক দেখুৱাই গৈছোঁ আমি যি ডালিমীৰ প্ৰেমৰ গাথা থকা যি আপোনাৰ সমাধিস্থল আছে সেইফালে গৈ আছোঁ যদি ৰাস্তা পাওঁ আমি সেইফালেদি নাগিনীমৰা ওলাই দিম আৰু যদি আমি নাগিনীমৰা ৰাস্তা নাপাওঁ তেতিয়াহ'লে আমি ঘূৰি আহিব লাগিব আকৌ মন হৈ পেলাই আমি যাবগৈ লাগিব গতিকে এয়া আমাৰ আজি গোটেই দিনটোৰ অভিযান কাৰণ তলৰ ছবি দেখুৱাই আছে প্ৰাগ নিউজে ধাৰাবাহিক দেখুৱাই আছে ওপৰত আচলতে কি হ'ল সেইদিনাখন সেই ছবিটো দেখুৱাবৰ বাবে আমি যতপৰণাস্তি চেষ্টা চলাইছোঁ যিমান পৰা যায় আৰু ডেম্পৰ কথা সেইখিনিৰ কাৰণে কাৰণ চবেই কৈছে মনৰ ফালেতো ডেম নাই গতিকে মনৰ ফালে আমাৰ যিসকলে কৈ আছে সেইসকলেও মনৰ কথা কোৱা নাই গতিকে মূল কথাটো হৈ গ'ল এতিয়া কথাটো হৈ গ'ল যে আচলতে ডেম্পৰ কথা চাবলৈ হ'লে আমি অকণমান যাবগৈ লাগিব আপোনাৰ মুককচুঙৰ ফালে যাবগৈ লাগিব এতিয়া মুককচুঙৰ ফালে যাবৰ কাৰণে আমি যত্ন কৰিম সেইফালৰ পৰা পানী যিহেতু আহিছিল গতিকে সেইফালে যাবৰ বাবে যত্ন কৰিম বাস্তৱতা কি গ্ৰাউণ্ড জিৰ' ৰিপৰ্টে কি কৈছে কিমান ভয়ানক আছিলে আচলতে মনৰ পৰা বৈ যোৱা সেই পানীৰ যিটো প্ৰবল সোঁত তাৰ উত্তৰ আপুনি বেলেগ একো বিচাৰিব নালাগে এই ছবিটো চাওক ইয়াৰ পৰা আৰু আগলৈ যাব নোৱাৰে আমাৰ গাড়ী ৰৈ গ'ল এইটো হৈছিলে আপোনাৰ তুলিলে যোৱা ৰাস্তা এই তাতে ইউ টাৰ্ণ লৈছে আমাৰ কেমেৰাই এতিয়া সন্ধ্যা হ'ল আমি ৰাতিপুৱাই ওলাই আহিছিলোঁ আৰু এতিয়া সন্ধ্যা কিমান বাজিছে আসিফ কিমান বাজিছে 6 বাজিছে 6 বজাৰ ভিজুৱেল আপোনালোকক দেখুৱাইছোঁ ইতিমধ্যে 6টা বাজি 18 মিনিট হৈছে আৰু আপোনালোকে দেখিছে সেই আকাশখন চালে গম পাব আৰু ইউ টাৰ্ণটো চাওক এইটোতে সিফালে যাব নোৱাৰে সেইটো ইণ্ডিং মানে আপুনি ইউ হৈ পেলাই লাহেকৈ আপুনি এইফালে তুলি হৈ ওলাই যাব লাগিব সেইফালে পোনে যাবগৈ নোৱাৰে আৰু ইয়াৰ পৰাই টেংকাৰ যিটো উঠি গৈছিল বুলি কৈছিলে যে ভিজুৱেলটো টেংকাৰটো ইয়াৰ পৰাই উঠি গৈছিল মই আকৌ কৈছোঁ আপোনালোকে ভাবিব এইফালে ৰাস্তা আছে এইফালে ৰাস্তা নাই এইটো ইণ্ডিং সেইকণত ইউ লৈছে ইউ লৈ তললৈ গৈছে এতিয়া তলৰ ফালে চাগে সেই ঘৰটো পোত গৈ আছে আমাৰ কেমেৰাই নাটানে আৰু আন্ধাৰ হৈ গ'ল সেই ঘৰটো পোত গ'ল এয়া হ'ল গ্ৰাউণ্ড ৰিয়েলিটি এইটো হ'ল চিৰন্তন বাস্তৱ আৰু মই এই ছবিটো এইবাবে দেখুৱাইছোঁ আমাৰ গ্ৰাউণ্ড জিৰ' এই যি বিশেষ অনুষ্ঠান যে পাহাৰটো কেনেকৈ খহি আহিলে আপুনি চাব বিশ্বই মোৰ সোঁফালে দেখুৱাব এইটো কমপ্লিট পাহাৰ এটা খহি আহিলে সম্পূৰ্ণ সেউজীয়া এটা পাহাৰ ৰঙা মাটি ওলোৱা পাথৰ ওলোৱা এটা পৰিৱেশেৰে তললৈ খহি আহিছে এটা প্ৰকাণ্ড ৰাস্তা এটা হাইৱে এটা সেইখন আমাৰ গাড়ীখন আপুনি দেখিছে এইটো এটা আহল বহল পকা ৰাস্তা এইটোৰ পৰা আপুনি মন যাব পাৰিব মনৰ পৰা আপুনি বোলে ওলাই যাওঁ যোৰহাট যাওঁ আপুনি বোলে আমগুৰি যাওঁ আপুনি বোলে নাগিনীমৰা যাওঁ আপুনি য'তেই যায় আপুনি যোন জেগালৈকে যায় তেতিয়া আপোনাৰ মনৰ ইচ্ছা আপুনি যাব পাৰে অসমৰ লগত সংযোগী এই পথটো সম্পূৰ্ণ বন্ধ ব্লকেট ইয়াৰ পৰা গাড়ী নাযায় আমি ইয়াতে ৰখাই দিলোঁ ইয়াৰ ছেকেণ্ড পাৰ্টটো অৰ্থাৎ ইয়াৰ আমাৰ এই অনুষ্ঠানৰ দ্বিতীয় পাৰ্টটো আমি দেখুৱাম আপোনাক নাগিনীমৰা ফালৰ পৰা এতিয়া যে আপোনাক নাগিনীমৰা ফালৰ পৰা আপোনালোকে বিভিন্ন সংবাদ মাধ্যমত দেখি আছে দলং এখন গুচি গ'ল ব্ৰিটিছৰ দিনৰ তাৰপিছত আপোনাৰ সেইখনৰ পৰা বাইট চাইট লৈ পেলাই বাতৰি যিটো কৰি থকা দেখিছে সেইটো হ'ল ছেকেণ্ড পাৰ্ট এইটো হ'ল মনৰ পৰা নাগালেণ্ড কমপ্লিট নাগালেণ্ডৰ পাৰ্ট এইটো নাগালেণ্ডৰ পাৰ্ট নাগালেণ্ডৰ ইয়াৰ পৰা ব্লকেট এই ছবিটো আপোনাক কোনেও দেখুওৱা নাই এই ছবিটো আমাৰ গ্ৰাউণ্ড জিৰ'ত আপুনি প্ৰথম দেখা পাইছে এইটো হ'ল ছবি এই ছবিটো আপোনাক কোনেও এইফালৰ পৰা আহি দেখুওৱা নাই আপুনি যি দেখি আছে সেয়া অসমৰ ফালৰ পৰা আহি
বিহুবৰৰ পৰা আহি নাগিনী মৰা যিখন আপোনাৰ লোহা দলং সেইখন উটি গুচি গ'ল সেয়াই দেখুৱাই আছে ইয়াত ঘৰ পোত গ'ল এইফালৰ পৰা আপুনি কিমান জোৰত বোকা কেনেকৈ নামি গৈছে চাওক আপুনি আমাৰ যে কৈ আছিলে যে এইটো ৰাস্তা আছিলে ৰাস্তাত আপুনি গছ যে গৈ পেলাই আপোনাৰ যে নেপালী খুঁটিত যে লাগিছেগৈ গছ এইবোৰ গছ ইয়াৰ পৰা গ'ল ইয়াৰ পৰা গছ গৈছে এইবোৰ পৰি আছে গছ ডাঙৰ কুণ্ডা এইবিলাক ইয়াৰ পৰা গ'ল শিলগুটি ইয়াৰ পৰা গৈছে ইয়াত যেনিবা শিলগুটিখিনি ৰৈ গৈছে ইয়াৰ পৰা বোকাটো গৈ সেই যিটো গেলেকনি বুলি কৈছে সেইটো আপুনি দেখিব এই যে টিংটো ওলাই আছে তো ৰাস্তা ধুনীয়া ৰাস্তা এটা বগা আঁচডাল দেখিছে আপোনালোকে আন্ধাৰত ইয়াতকৈ কেমেৰাই টানিব নোৱাৰে জুম এইটো বগা ধুনীয়া ৰাস্তা এইটো বগা শাৰীটো ৰাস্তাৰ কাষত যিটো থাকে সাংকেতিক চিহ্ন এইটো ৰাস্তা এইফালেদি গুচি যায় এতিয়া এইবিলাক একো নাই শূন্য একেবাৰে শূন্য ডেষ্ট্ৰয় সম্পূৰ্ণ ভগ্নাশেষ এইটো সম্পূৰ্ণৰূপে এইটো একেবাৰে ব্লকেট এতিয়া আপোনালোকে বুজি পালে যে আমি গ্ৰাউণ্ড জিৰ' যে কৈ আছোঁ এইটো নাগালেণ্ড পাৰ্ট আমি নাগালেণ্ডত সোমাই আহিলোঁ নাগালেণ্ড জিলাৰ মনৰ পৰা আমাৰ অভিযান হ'ল তাৰ পৰা দলং উটি গ'ল নৈ দেখুৱালোঁ আমাৰ এইখন নৈখনৰ নাম কি আছিলে আমাৰ নৈখন আমি কি লিখিছিলোঁ এইখন হৈছে আপোনাৰ এইফালে আহিলে এখন টানাং আছিল নেকি টানাং তাৰ পিছৰ নৈখনৰ নাম আছিলে টাফি টানাঙৰ পিছত টাফি এইটো টাফি আপোনাৰ এইফালে পানী গৈ আছে গুৰ কল শব্দ হৈ আছে এতিয়া পানী গৈ আছে আপোনাৰ টাফি আছিল আৰু এই গোটেই আমাৰ অভিযানত আমাৰ মান্নাফ মোৰ লগত বিশ্ব মোৰ কেমেৰাৰ আৰু আসিফ শিৱসাগৰ তাতে আমি ৰৈ দিলোঁ কালিৰ দিনটোত তাৰপিছত অহাৰ বাবে বহুত কষ্ট কৰিলোঁ কিন্তু সেইফালৰ পৰা আপোনাৰ বাহন নাহে হয় আপুনি খোজকাঢ়ি আহিব লাগিব উপায়হীন হৈ আমি ঘূৰি আহিব লগা হ'ল পুনৰ আমি সোণাৰী হৈ পেলাই ঘূৰি আহি নাজিৰা হৈ আমি শিমলুগুৰি হৈ পেলাই যিটো বিহুবৰ চন্তক আটাইতকৈ ক্ষতি হ'ল সেইফালেদি নাগিনী মৰা হৈ আহিলোঁ এয়া আপোনাৰ যিটো নাগিনী মৰা বুলি কয় সেই নাগিনী মৰাত এই মুহূৰ্তত আমি উপস্থিত আছোঁ আৰু নাগিনী মৰাৰো বিস্তৰ ক্ষতি হৈছে এই অঞ্চলটো বিস্তৰ ক্ষতি হৈছে আমি যিহেতু আপোনালোকক কৈছোঁ যে ভৈয়ামৰ বহু বাতৰি প্ৰাগ নিউজে অহৰহ যোৱা 8-9 দিন কৰি আছোঁ আমি কিন্তু পাহাৰত আচলতে ঘটনাটো কি হৈছিল ক'ৰ পৰা ইমান পানী আহি গ'ল হঠাৎ এই সমগ্ৰ যি বিহুবৰ চন্তক বা চৰাইদেউ জিলা শিৱসাগৰ জিলা আনকি যোৰহাটলৈকে পানী হ'ল য'ত শ মানুহ মৰি গ'ল বৰষুণৰ পানীয়েতো ইমানখিনি পানী হ'ব পাৰে বুলি কোনেও বিশ্বাস কৰা নাই কাৰণ বৰষুণটো আগতো হয় গতিকে হঠাৎ পানী কেনেকৈ আহিলে ইয়াৰ পৰা তাৰ অনুসন্ধান কৰিবৰ বাবে আমি এইখিনি কষ্ট কৰিছোঁ আচলতে এপ্ৰপ্ৰিয়েট 100% আপোনালোকক দিব পাৰিছোঁ নাই সেয়া আপোনালোকে জুখিব আমি কষ্ট কৰিছোঁ যাতে কাৰণ এইখন বেলেগ ৰাজ্য সেইখন অসম বেলেগ এখন ৰাজ্যত আপুনি এটা বাতৰি সংগ্ৰহ কৰি দিয়াটো ইমান সহজ নহয় ক'বলৈ ভাল ফেচবুকত লিখিবলৈ ভাল কিন্তু বাতৰি এটা আপুনি নাগালেণ্ডত আহি সহজে কৰি পেলাই আপোনাক টিভিত দেখুৱাবলৈ ইমান সহজ নহয় কিন্তু এই দুঃসাহসো প্ৰত্যেকজন সাংবাদিকে কৰিছে তাৰ মাজতে আমিও আছোঁ প্ৰাগ নিউজ পৰিয়ালো আছোঁ এইফালে হৈছে এইখন আপুনি যিটো কোৱা হয় এই যিটো অঞ্চল এই অঞ্চলটোৰ এই দলংখন যোনেই আহিছে এই সময়খিনিত যোনেই আহিছে তেওঁলোকে জানে যে এই দলংখন মানে নাগিনী মৰা আপোনালোকক কিছু তথ্য দি যাবৰ বাবে মই যত্ন কৰিম যিমানখিনি পৰা যায় তথ্য দি যাবৰ বাবে যত্ন কৰিম আপোনালোকে ভিজুৱেলখিনি চাই যাব এই তথ্য দিয়াৰ আগত কাৰণ বিচাৰি থাকোঁতে এটা ভিজুৱেল দেখুৱাই লওঁ ৰ'ব সেইফালে পাহাৰ কাটিছে চাওক সৰুকৈ কৈছোঁ মই গম পাইছে ন মই এখন বেলেগ ৰাজ্যত আছোঁ এনেই টিভি চাই পেলাই ধৰক কথাখিনি চাই থাকিবলৈ ভাল কিন্তু ইয়াত বাতৰি কৰাটো বৰ কষ্টকৰ সেই যে ওপৰলৈ পাহাৰ যে টকলা কৰিছে দেখিছেনে সেয়া কয়লা খান্দি আছে সেইবিলাক চব কয়লা আৰু এই কয়লা খানোতে বহুত ডাঙৰ ইয়াত ৰিজাৰ্ভাৰ কৃত্ৰিম ৰিজাৰ্ভাৰ কিছুমান ইয়াত বনি আছে মানে জন্ম দিয়া হ'ল কৃত্ৰিম ৰিজাৰ্ভাৰ সেই কৃত্ৰিম ৰিজাৰ্ভাৰবিলাকত বছৰ দিন ধৰি বা আমাৰ যেতিয়া মৌচুমী বতাহ আহে এতিয়া মৌচুমী বতাহৰ সময় এই সময়ত নাগালেণ্ডত হোৱা বৰষুণৰ পানী তাত জমা হৈ থাকে এই যে এগাল পানী যে আহি গ'ল বহুত পানী যে আহি গ'ল এই যে প্ৰবল সোঁতত যে ঘৰ দুৱাৰ যে দাহিমুহি লৈ গ'ল ইয়াৰ কাৰণ কিন্তু অন্যতম কাৰণ হ'ল শিল খনন আৰু কয়লা খনন শিল খনন বিহুবোৰত চবেই জানে শিল খান্দি দিখৌখন হত্যা কৰি পেলালে বিহুবোৰত আৰু মেক্সিমাম 90% মানুহ অসমৰ এই গোটেই বেপাৰটোৰ লগত জড়িত নাগালেণ্ডৰ নগাই বিকে আৰু অসমৰ বেপাৰীয়ে কয়লা বেপাৰীয়ে এইখিনি কিনে তেওঁলোকৰ বাবে টকা সৰ্বস্ব তেওঁলোকৰ বাবে মানুহৰ জীৱন এই যে 200-300 মানুহ মৰিলে সেয়া তেওঁলোকৰ বাবে সৰ্বস্ব নহয় কাৰণ ইয়াৰ লগত বহুত ডাঙৰ মানুহ জড়িত আছে বুজি পাইছে নহয় দিল্লী দিছপুৰলৈকে মানুহ জড়িত আছে কহিমালৈকে মানুহ জড়িত আছে কহিমা দিছপুৰ দিল্লী চব মিলি এই কাৰোবাৰটো কৰে আৰু সেইবাবে সেই যে টকলা কৰি পেলাইছে যে পাহাৰবিলাক এই পাহাৰবিলাকত কয়লা খনন কৰা হয় এতিয়া যে আপুনি দিখৌখন চাওকচোন কি ভয়ানক ৰূপ চাওক ইয়াৰ 10 গুণ ভয়ানক আছিল আজিৰ পৰা 10 দিনৰ আগত 19 তাৰিখৰ দিনা নিশা যেতিয়া সকলোৱে বিশ্বকাপৰ ফাইনেল খেল চাই আছিল সেই সময়ত দিখৌৱে কাল ৰূপ ধাৰণ কৰিছিল কাৰণ 18 তাৰিখৰ দিনা গোটেই নিশা পানী বৰষুণ দিছিলে মন জিলাত বা টুইনচাঙত বা জুনুবুটুত বা মুককচুঙত এই জিলাবিলাকত এই যিখিনি প্ৰধানকৈ ইষ্ট নাগালেণ্ড পৰে পূব নাগালেণ্ড পৰে সেই জিলাবিলাকত সাংঘাতিক ধৰণে বৰষুণ দিছিল সেই গোটেই বৰষুণ হ'ল 1 নম্বৰ কাৰণ কাৰণ 2 কাৰণ আপোনালোকেতো সুধি থাকে ফেচবুকত কাৰণবোৰ কওক কাৰণ 2 সেই কয়লা খনন কৰি যিবিলাক কৃত্ৰিমভাৱে পুখুৰী বনালে বিশাল আপাৰ টিৰু লোৱাৰ টিৰু তাত আপুনি যাব পাৰিব ইয়াৰ যিটো কংগন বস্তি বুলি কয় কংগন বস্তি তাত বিশাল আপোনাৰ কয়লা খনন কৰাৰ পিছত ডাঙৰ ৰিজাৰ্ভাৰ আছে গোটেই কংগন বস্তি কমপ্লিট খতম আপোনালোকক এই কথাখিনি আমি আজি ক'ব লাগিব এই কথাবিলাক এতিয়া যিখন দলং এইখন হৈছে তুলসীঘাট এই দলংখনে হৈছে তুলসীঘাট
আমি তুলসী ঘাটত এতিয়া উপস্থিত আছোঁ ইয়াতে উৰাই লৈ পেলাই গুচি গ'ল তুলসী ঘাটৰ পুৰণা এই যিবিলাক খুঁটা এই খুঁটাৰ আপুনি দেখিছে এইটো উৰাই লৈ গুচি গ'ল তলফালে আপুনি চাবলৈ ভয় কৰিব ইয়াত ইমান তলত এইটো গোটেইটো খান্দি লৈ পেলাই গুচি একে ছাঠাই খান্দি লৈ গুচি গ'ল পানীয়ে কমলাই পেলাই লৈ গুচি গ'ল এইটো তুলসী ঘাট তাৰপিছত বিশ্বই দেখুৱাব বৰজান সেই যে কয়লা খান্দি আছে সেয়া বৰজান আপোনালোকক দেখুৱাই আছে এই মুহূৰ্তত বৰজান খুব সাৱধানে কাৰণ আমাক তেওঁলোকৰ মানুহেই লৈ আহিছে গতিকে বৰজান সেয়া বৰপুল তাৰ কাষতে আৰু নাগিনীমৰা ইয়াত নাগিনীমৰা আপুনি দেখিছে আৰু এটা জেগা আছে খাৰচাং বুলি কয় খাৰচাং কংগন বস্তি আপোনালোকে দেখিছে খাৰচাং বস্তি আছে ইয়াতে খাৰচাং বস্তি পাব আপুনি ইয়াতে একদম কয়লাৰ বাবে সাংঘাতিক খাৰচাং কংগন বস্তি বৰজান বৰপুল তাৰপিছত আপোনাৰ তুলসী ঘাটৰ এইটো দেখিছে লাইনশ্বিপ পাইন কেম্প এই যিবিলাক জেগা আপুনি কংগন ৰেষ্ট কেম্প লাল পথাৰ এই জেগাবিলাকত মই ক'লোঁ নহয় কেমেৰাটো খুব সাৱধানে মোৰ সতীৰ্থ বিশ্বই দেখুৱাইছে টকলা কৰি পেলালে পাহাৰ চব টকলা গছো কাটিছে খান্দিছে আপোনাৰ কয়লা খান্দিছে দগৰা কয়লা খান্দিছে যোৱা 20 বছৰত বহুত বেছি কয়লা খান্দিছে ইয়াত আৰু তাত যিটো আপোনাৰ যিটো পুখুৰী সেই পুখুৰীবিলাক গোটেইবিলাক যেতিয়া ওপৰৰ পৰা বৰষুণ আহিল দাহি মুহি বৰষুণে আৰু সেই পুখুৰী পানীয়ে চব ভাঙি মেলি এই গোটেই পানীটো এইফালে লৈ আহি উটাই দিলে বুজি পালেনে মই আপোনালোকক মোটামুটি আৰম্ভণিতে বুজাই দিছোঁ ইয়াৰ পিছত আৰু ডিটেইলছত আপোনালোকক এবাৰ শিল খনন দেখুৱাম ইয়াৰ পিছত আপোনালোকক শিল খনন দেখুৱাম শিলৰ কুৱেৰি দেখুৱাম কেনেকৈ খান্দি আছে সেয়া ইয়াৰ পিছত আহি আছোঁ নাগিনীমৰা ফালৰ পৰা আমি এতিয়া এই যিখিনি দৃশ্য আপোনালোকক দেখুৱাই আছোঁ মই আকৌ এবাৰ কৈছোঁ আমাৰ এই গোটেই অনুষ্ঠানটোৰ কথা হ'ল ইমান পানী কেনেকৈ আহিল ক'ৰ পৰা আহিল কাৰণ কি এই তিনিটা কেনেকৈ আহিল ক'ৰ পৰা আহিল আৰু কাৰণটো কি মানে কি কেনেধৰণে ইমানখিনি কাৰণ হ'ল কাৰণবিলাক কি এতিয়া আমি য'ত আছোঁ এই যিটো তুলসী ঘাট বুলি কয় এইটো তুলসী ঘাট এই তুলসী ঘাটত বিস্তৰ ক্ষতি কৰিছে আৰু এইখন হ'ল দিখৌ এতিয়া আপুনি শব্দ শুনিলে ভয় খাই যাব এতিয়াও এইখন হ'ল দিখৌ কিন্তু এতিয়া যিখন দিখৌ আপুনি দেখিছে এই দিখৌখনৰ যিমানলৈকে পানী উঠিছিল সেইকণলৈকে যেতিয়া আপোনালোকক দেখুৱাম আপোনালোকে ভয় খাই যাব সেই অংশটোলৈকে দেখিলে ভয় খাই যাব এই কাষৰ যিবিলাক আপোনালোকে মৰা যিবিলাক ঘাঁহ বনৰ লেখীয়া দেখিছে সেই ঠিক সেউজীয়া বাঁহ গছৰ তলত যিবিলাক পৰি আছে মৰি থকা লেখীয়া আছে অলপ হালধীয়া হৈ আছে পানী শুকাই যোৱাৰ পিছৰ যিটো পৰিৱেশ সেই যিটো আপুনি দেখা পাইছে সেই পৰিৱেশটো আৰু সেই মাটি খান্দি পেলাই যে লৈ আহিছে তললৈ যে মাটি খান্দি লৈ আহিছে সেই সেউজীয়া বাঁহবিলাকৰ পৰা তললৈ যিটো মাটি খান্দি লৈ আহিছে এই আটাইবিলাকত দিখৌখন ওফন্দি উঠিছিল এইবোৰ ওফন্দি উঠা দিখৌ এখন সম্পূৰ্ণৰূপে ওফন্দি উঠা দিখৌ আৰু তাৰপিছত এতিয়া বহুত বেছি পানী কমি গ'ল এই যিটো অংশ আপুনি দেখিছে এই অংশটো হৈছে দিখৌ ইয়াৰ পৰা আগলৈ গৈ দৈমুখ বুলি এটা জেগা পায় দৈমুখ আৰু এই দৈমুখতে আপোনাৰ দুটা জেগা আহি পেলাই জইন হৈছে দুটা সৰু নৈ বা জান জুৰি এটা হৈছে লাই বুলি এটা কোৱা হয় এইটো এটা পানী অহা এটা জান এওঁলোকে কেনেল টাইপ হয় সেইটো হৈছে মুকচুং আৰু লংলিং এইটো ছাইড পৰা আহে লাইটো এইটো ফালৰ পৰা আহিছে অৰ্থাৎ ককাই এইটো ছাইড পৰা আছে ন মুকচুং এইটো ছাইড আছে ন মুকচুংটো আছে মই আপোনালোকক কেমেৰা আঙুলিটোৱে দেখুৱাই দিওঁ মুকচুংটো এইটো ছাইড আছে মুকচুং এইফালে আছে এইফালে এইটো মুকচুং আছে আৰু যিটো মন আছে যিটো কোৱা হয় ফি বুলি যিটো আপোনাৰ পানীৰ এটা কেনেল আছে সেইটো আছে এইটো ছাইড মই যিফালে হাতেৰে দেখুৱাইছোঁ এইটো ছাইড আৰু এই ছাইডটোত আছে আপোনাৰ মন ডিষ্ট্ৰিক্টটো আছে এইটো ছাইড আৰু কালি আমি যেতিয়া গাড়ী লৈ আহি পেলাই ৰৈ দিলোঁ ৰাতি আমি যাব নোৱাৰিলোঁ আৰু সেইটো আছে তুলিলে অহা যিটো তেওঁলোকৰ হাইৱে সেই তুলিলে অহা হাইৱেটো আমি এই ব্ৰিজখনেদি গৈও পাম এই ব্ৰিজখনেদি গৈ পেলাই আমি পাম এইখনেদি গৈ পেলাই আমি পামগৈ তুলসী ঘাটৰ এই ব্ৰিজখনেদি গৈ এই ব্ৰিজখন উটাই লৈ গ'ল এই অংশটো চাব ইয়াৰ পৰা আগলৈ যাবলৈ ভয় লাগিছে মোৰ এইটো খহনীয়া হৈ আছে সেই তললৈ আপুনি চাব ইয়াৰ পৰা দেখুৱাই দিব এইটো যিটো অৰিজিনেল খুঁটা এই খুঁটাটো হালি গ'ল এইটো হিলাই দিলে ইয়াৰ তলৰ যিমানবিলাক মাটি আছিল সেই মাটিবিলাক ইয়াৰ পৰা লৈ গুচি গ'ল ইয়াৰ পৰা খান্দি লৈ পেলাই গুচি গ'ল আপনিখন ডেজিগনেশ্যনখন একবাৰ কবি না ইয়াতে লগা মানুহ জানিব আমি কন্যাক ইউনিয়ন নাগিমাৰ কন্যাক ইউনিয়ন প্ৰেচিডেণ্ট আছে কন্যাক যিটো ইউনিয়ন ষ্ট্ৰং কন্যাক ইউনিয়ন এই কন্যাক ইউনিয়নৰ নাগিনীমৰা যিটো পাৰ্ট তাৰ প্ৰেচিডেণ্ট আছে তো প্ৰেচিডেণ্ট পৰা আমি জানিব বিচাৰোঁ ককাই পানী ইটো দিন কিমান পানী আহিছিল আৰু ফ'ৰ্চখন কিমান বেছি আছিলে পানী ডাঙৰটো বহুত ডাঙৰ হৈছিলে এতিয়া আপোনাৰ ইয়াতে টিকি আছে এইটো মুড়ি চাপৰাখন আমি চাইলে কিনে গম পাই যায় কিমান ডাঙৰ হৈছে বহুত ডাঙৰ হৈছে ক'ব এইটো এতিয়া পুৰণা টাকি চাইলে আপুনি গম পাব বহুত ডাঙৰ হৈছে এইটো ডাঙৰ হোৱাৰ পৰা এইটো ডাঙৰ হোৱাটো ওপৰ ছাইড পৰা একদম নালাখন বি ইমান ডাঙৰ হৈছে পানী নন ষ্টপ পানী গিৰাৰ পৰা এইটো ডাঙৰ হোৱা আছে এইটোৰ পৰা মানুহ ঘৰ পূৰা ফ্লাট হৈছে নাগিমাৰদেৱী বহুত ঘৰ ডেমেজ হৈছে আৰু একটা ককাই কবি না এইটো যিটো নালা কৈছে না ককাই এইটো বেছি নালা আছে না ইয়াতে নাগালেণ্ডে হয় নালা পিচি আছে পাহাৰ মাজতে কিমান নালা আছে আপুনি এতিয়া কন্দি কৰি নাপাৰিব বহুত নালা আছে এইটো চব ডাঙৰ হৈ কিনা আৰু খালি ডাঙৰ হোৱা নহয় মাটি কিৰি এইটো ব্লক হৈ কিনা একদম এইটো লাইন চাইডত থৈ কিনা বন্ধ হৈ থকাটো পূৰা খুলি কিনা আহি পুৰা ডেমেজ কৰিছে এটা কথা কবি না এইটো যে মাটিখান আপুনি কৈছে না ব্লক হৈ আছে না গিৰি এইটো মাটিখান কিয় গিৰিছে এইটো তাতে কিয় গিৰিছে এইটো পাহাৰ পৰা গিৰিছে নে ক'ৰ পৰা গিৰিছে পাহাৰ গিৰিছে পাহাৰ একদম ক্ৰেক হৈ কিনে গিৰিছে এইটো কাৰণে আমি কি কাৰণে গিৰিছে
এইটো জলজি মাইনিং খান এডভাইজাৰৰ পৰা টানি কিনা তাৰিখৰ পৰা টানি কিনা আহি কিনা তাইখান টেষ্ট কৰিছে তাইখান এইটো টেষ্ট কৰি কিনা আমি পাব্লিক খান পূৰা ঘৰ চৰ চাই কিনা আছিলোঁ ঘৰতে পুহিব নোৱাৰে কিলে তাই ঘৰ ওপৰতে পূৰা ক্ৰেক হৈ কিনা আছে এইটো পুহি আহিব বোলে ফৈ পৰা ঘৰতে কোনো নাই এইটো এইফালে ঘৰতে মানৱী ঘৰতে একটা ভি নাই একটা বি নাই এইটো চব বাহাৰ সব পাহাৰতে ওলাই যায় ফৈ পৰা এইটো কাৰণে আমি খান লগা MLA চিঙাং আছে আমি খান লগা MLA এইটো বি আহিছে আহি কিনা তাই জলজি মাইনিং ডিপাৰ্টমেণ্ট টানি কিনা আহি পূৰা টেষ্ট কৰিছে তাইখান ৰিপৰ্ট কি দিব তাইখান ৰিচাৰ্চ কৰিব আমি খান এইটো ৰিপৰ্টটো ৰখি আছে কিলে আৰু একটা কথা আপুনি খানটো ইউনিয়ন লাগা প্ৰেচিডেণ্ট আছে না একটা ষ্ট্ৰং আপুনি আছে না একটা কথা কবি না আসামতে একটা ৰিউমাৰ ভি ওলাই আছে যে ইয়াতে ডেম খান আছে নাম্বাৰ 1 নাম্বাৰ 2 একটা আছে যে পাহাৰতে বেছি কোল মাইনিং খান হৈছে আৰু কোল মাইনিং খান কৰাৰ পিছতে যিটো এইটো ৰিজাৰ্ভাৰ হয় না খানি দিয়াৰ পিছতে তাতে বেছি পানী আগৰ পৰা বেছি জমা হৈ আছে এইটো ট্ৰুথ নে ফলছ আছে এইটো মিছা আছে আমি খান চাইতে এইটো টিখুন নদীতে একো তম নাই টেম নাই এতিয়া আপোনাক চেক কৰি কিনা যাব পাৰে একো টেম চেম নাই আৰু কয়লা লোৱাৰ পৰা এইটো পানী ষ্টক কৰি কিনা আহিছে কোৱা এইটো মিছা আমি খান এইটো ক্ৰাউণ্ডে কয়লা লোৱা নহয় পাহাৰতে লোৱা আছে পানী জমা হ'বলৈ জাগাই নাই তুচা এইটো মেঘালয় চাইডে কুৰা নিচিনা এইটো ভিতৰতে গ্ৰাউণ্ডে সোমাই কিনে কাম কৰা নহয় আমি অপেন কৰে আৰু পাহাৰতে লাংখাং এনেকুৱা আছে লাংখাংতে চিধা চল সোমাই কিনে কাম কৰে এইটো পানী ষ্টক হ'বলৈ জাগাই নাই এইটো কয়লা লোৱাৰ পৰা পাথৰ লোৱাৰ পৰা আৰু টেম থকাৰ পৰা এইটো চব মিছা এইটো নেচাৰেল না এইটো নেচাৰেল পানী আছে নেচাৰেল পানীৰ পৰা এইটো হোৱা আছে এইটো তেওঁ কৈছে কন্যাক ইউনিয়নৰ প্ৰেচিডেণ্ট থেংক ইউ ককাই নেচাৰেল পানী আছিলে এইটো লগা হেভি ৰেইন হৈছিলে এইটো কথা ক'ব বিচাৰে কিন্তু তেওঁলোকে কথাখিনি ক'ব নিবিচাৰে মই এই লাইনটো সৰুকৈ কৈছোঁ আপোনালোকে বুজি পাইছে যে তেওঁলোকে বহু কথা ক'ব নিবিচাৰে সেই কথা নিবিচৰাখিনি আমি ক'ম আপোনালোকে চাই যাব প্ৰাগ নিউজৰ এই অনুষ্ঠান আৰু ইয়াতে আপোনালোকক এটা ষ্ট্ৰং ছবি মই দেখুৱাইছোঁ যিটো কোৱা নাই জুম কৰিব কেমেৰাটো চাবি এই আপোনালোকে চাব সেইয়া শিল খান্দি আছে চাওক সেইয়া সেইফালে দেখিছেনে পাহাৰতে শিল খান্দি আছে জুম কৰি দেখিছেনে সেই কথাটো তেওঁ নকয় তেওঁৰ পিছফালে হৈ আছে কিন্তু তেওঁ নকয় এইবাবে নকয় যে এই গোটেই ঘটনাবিলাকৰ লগত অসমৰ বহুত ক'লা বেপাৰী আৰু এওঁলোকৰ বহুত মানুহ কোন মানুহ আপোনালোকে নিজে উলিয়াই ল'ব বহুত মানুহ জড়িত আছে এই যিখিনি অসমৰ ক'লা বেপাৰী যিখিনি বেপাৰীয়ে গোটেই দিখৌখন খান্দি বৰবাদ কৰি দিলে এই দিখৌখনৰ খান্দি শিল উলিয়ালে ইয়াৰ ওপৰত যিবিলাক পাহাৰ আছে আপুনি যিবিলাক পাহাৰ দেখাইছে আপাৰ টিৰু লোৱাৰ টিৰু আপুনি যিমানবিলাক আছে এই নাগিনী মৰাৰ ওপৰত কংগন বস্তি বুলি এটা আছে কংগন বস্তি এই অঞ্চলবিলাকত সাংঘাতিক ধৰণে কয়লা মাইনিং কৰা হৈছে এই কয়লা মাইনিংবিলাক তেওঁ ক'ব বিচাৰিছে যে পাহাৰৰ লেখীয়া জেগাৰ পৰা কৰে নহয় পাহাৰ খান্দি নাইকিয়া কৰি দিছে ইয়াত কমপ্লিট পাহাৰ খান্দি নাইকিয়া কৰি দিছে আৰু এই পাহাৰ খান্দি নাইকিয়া কৰাৰ পিছতে তেওঁলোকে এনেকুৱা কিছুমান নাম আছে মই আপোনালোকক কৈ দিছোঁ যেনে আপুনি নাগালেণ্ডৰ নাগিনী মৰা তাত ষ্টক কৰে তুলসী ঘাট বুলি আছে যিটো এই দলংখন যে দেখিছে এইবোৰ জেগাত ষ্টক কৰে এইটো তুলসী ঘাট হয় বৰপুল বুলি ইয়াৰ কাষত এইটো নিয়াৰেষ্ট এইটো নাগালেণ্ডৰ ফালে পৰে বৰজান লাইনশ্বিপ বুলি এটা জেগা আছে পাইনা কেম্প বুলি এটা আছে আপোনাৰ কংগন বস্তি আটাইতকৈ কয়লা খনন কৰা জেগা এইবিলাক কংগন ৰেষ্ট কেম্প কয়লা তামাম খান্দে ইয়াত লাল পথাৰ নিমখ পানী টকৌবাৰী এইবিলাক যিবোৰ জেগা আছে এই জেগাবিলাক ব্যাপক কয়লা খনন কৰা হৈছে ব্যাপক আৰু তাত প্ৰকাণ্ড আপুনি বিঘা তাত আপোনাৰ সাংঘাতিক পানী মানে খান্দি দিয়ে ন গাঁত হৈ যায় সেই গাঁতবিলাকত পানী বহুত দিনৰ পৰা জমা হৈ আছে এতিয়া আপোনাৰ দুটা কথা ইয়াত এটা কথা হ'ল শিল খান্দি পেলাই কমপ্লিট দিখৌখন যিটো নেচাৰেল যিখন দিখৌ সেইখন হত্যা কৰি পেলালে নেচাৰেল দিখৌখন এই যিখন আপোনালোকে দেখিছে এখন হত্যা কৰি পেলালে অসম পাৰ্টত কৈ আছোঁ আপোনালোকে ইয়াৰো ওপৰ ফালে কৰিলে দৈমুখৰ ফালে আৰু আটাইতকৈ বেছি কৰিলে পাহাৰ খনন কৰি গোটেই তাত ডাঙৰ আমাৰ 50টামান বৰপুখুৰী মিলালে যেনেকুৱা পুখুৰী হয় ছেটেলাইট মেপবিলাক আপোনালোকে চাওক মোৰ কাষত যিবিলাক ছেটেলাইট মেপ আপোনালোকে দেখা পাইছে সেইবিলাক হৈছে ছেটেলাইট মেপিঙৰ পৰা লোৱা প্ৰকাণ্ড ক'লা যিবিলাক দাগ দেখিছে সেইবিলাক হ'ল কয়লা খনন কৰা পুখুৰী তাত বহুত বেছি পানী তাত জমা হৈ আছিলে সেই পানী যোগ ওপৰৰ পৰা সেই পাহাৰৰ পৰা বৈ অহা বৰষুণৰ পানী এই দুইটা জইন হৈ পেলাই এই ধ্বংসটো কৰিলে এতিয়া যে আমি যে কৈছোঁ ইমান পানী ক'ৰ পৰা আহিল ইমান পানী সেয়া বহুত ডাঙৰ ৰিজাৰ্ভাৰ মানে আপুনি ৰিজাৰ্ভাৰৰ দৰে প্ৰকাণ্ড আমাৰ যে বৰপুখুৰী বুলি কওঁ গাঁওবিলাকত তেনেকুৱা 10টা বৰপুখুৰী মিলালে এটা কয়লা খনন কৰা আপোনাৰ জেগা ওলায় তেনেকুৱা কয়লা খনন কৰা বহুত ডাঙৰ বৰপুখুৰী ইয়াত আছে এইফালে আছে কংগন বস্তিৰ পৰা এইফালে লাইনশ্বিপ এই জেগাবিলাকত আছে ইয়াৰ ওপৰ ফালে আছে সেইবিলাকৰ পানীবিলাক ৰৈ আছিল সেই পানী যোগ বহুত বেছি বৰষুণ প্ৰায় 36 ঘণ্টামান বৰষুণ দিছে সেই বৰষুণ মিলি পেলাই ওপৰৰ পৰা একেলগে পানীটো এইফালে বৈ আহিছে আৰু যিটো দৈমুখ বুলি কয় সেই দৈমুখটো জইন হৈছে ইংৰাজী ভি আখৰটোৰ দৰে দৈমুখ মনৰ পৰা অহা কেইবাখনো নৈ আৰু টুইনচাং লংলিং আৰু আপোনাৰ এইফালে মুককচুঙৰ পৰা অহা যিবিলাক নৈ সেই নৈবিলাক লগ লাগি পেলাই ইয়াত যেনে আপোনাৰ মনৰ পৰা আহিছে
টাফি ডিখু টুইনচাঙৰ পৰা আহিছে ইয়ামন এই ৰিভাৰখন টুইনচাংটো এইফালৰ পৰা ইয়ামন আহিল এইফালৰ পৰা টানাক টাফিৰ এইবিলাক আহিলে আহি জইন হ'ল দৈমুখত জইন হ'ল তাৰ পৰা দিখৌ আহি গ'ল সেই দিখৌ আপুনি মই দেখা চিনাকি দিখৌ কিন্তু এতিয়া এখন অচিনাকি দিখৌ আপুনি দেখা মই চিনাকি দিখৌ সেই দিখৌত লাখ লাখ মানুহ এতিয়া সৰ্বশান্ত হৈ গ'ল গতিকে মই আপোনালোকক কাৰণকেইটা ক'লোঁ বুজি পালে নহয় আপোনালোকৰ ছেটেলাইট মেপবিলাক মোৰ ছাইডত দেখি আছে চাগে মেইন দেই এই কথাটো ক'বলৈ ইয়াত আপোনাৰ ভয় আছে এইটো কাৰণে মই সৰুকৈ কৈছোঁ এইটো কথা বুজি পাইছে নহয় সৰুকৈ কৈছোঁ মোৰ পিছফালে দেখক প্ৰমাণ দেখুৱাই আছোঁ এয়া আপোনাৰ এটা এনেকুৱা মিনিমাম 1000 জেগাত খান্দি থৈছে 1000 অসমৰ ফালে আছে 300 মান খান্দি থৈছে এইফালে 700 মান খান্দি থৈছে এইবিলাক শিল খান্দি গোটেই দিখৌখন মাৰি পেলালে হত্যা পাহাৰবোৰ খান্দি পেলালে গোটেই টকলা কৰি পাহাৰটো খান্দি তাৰ ভিতৰৰ পৰা এই মই হাতটোৱে যেনেকৈ কৈছোঁ তেনেকৈ খান্দি প্ৰকাণ্ড পুখুৰী আৰু সেই গোটেইবোৰ পানী মিলি একেচাতে লৈ পেলাই গুচি গ'ল আকৌ হ'ব এয়া আৰম্ভণি আজি কৈ থলোঁ আপোনালোকক আকৌ আহি আছোঁ বিৰতিৰ পিছত গোটেই এঘণ্টীয়া অনুষ্ঠানটোত যতপৰণাস্তি চেষ্টা চলালোঁ আপোনালোকক আচলতে ইমান পানী ক'ৰ পৰা আহিল এই মহাপ্ৰলয় এই জলবোমা কেনেকৈ হ'ল আৰু সমগ্ৰ অসমৰ লগতে নাগালেণ্ডৰো অকল অসমৰ নহয় দেই নাগালেণ্ডৰো আপুনি মোটামুটি মন জিলা আপুনি য'ত মই এই মুহূৰ্তত উপস্থিত আছোঁ নাগিনীমৰা এই অঞ্চলবিলাকতো বিস্তৰ ক্ষতি হৈছে কিন্তু অসমত এই ক্ষতিৰ পৰিমাণ বহুত বেছি যদি ইয়াত 10 অসমত 100 কাৰণ অসমখন হৈছে ভৈয়াম আৰু এয়া হৈছে পাহাৰ অসমৰ যদি জনসংখ্যা 10 লাখ ইয়াত হয়তো 1000 বা 10000 গতিকে মানুহৰ মৃত্যু পশুধনৰ অনিষ্ট অন্যান্যৰ ক্ষেত্ৰত অসমৰ পৰিমাণ বহুত বেছি এতিয়া মানুহৰ ভয়টো কি এইবাৰে হ'ল নে আগলৈ হ'ব এতিয়া আমি যিমান দূৰ ঘূৰিলোঁ কেইটামান কথাৰ যদি শুধৰণি কৰা নহয় তেতিয়াহ'লে আগলৈ হ'ব এক হ'ল পাহাৰ কটা এই পাহাৰ কটা কামটো যদি ইয়াত বন্ধ নহয় তেতিয়াহ'লে আগলৈও হ'ব আগলৈ আৰু বেছি হ'ব কাৰণ এইটো যিটো ভাৰাসাম্য থকা সেই ভাৰাসাম্যহীনতাত ভুগিব পাৰে কাৰণ এইটো এটা ৰাস্তা বনি গ'ল যেনেকৈ আপুনি লখিমপুৰৰ ফালে ৰাস্তা বনি গ'ল ঠিক তেনেকৈ এইফালে এটা ৰাস্তা বনি গ'ল গতিকে ইয়াৰ পৰা কিন্তু ভৱিষ্যতে বহুত বেছি ভয় আছে চৰাইদেউলৈ প্ৰধানকৈ অতিপাত বেছি ভয় আছে এতিয়া কৈ থকা হৈছে যে মন জিলাত যে ইমান বৰষুণ হ'ল বহুতে বুজাই আছে যে নাগিনীমৰা মানে দিখৌ আপাৰ টিৰু লোৱাৰ টিৰু মানে দিখৌ এই কথাটোৰ এটা আমি যিহেতু ইয়াত আছোঁ মাটিত আছোঁ এই অঞ্চলত আছোঁ দিখৌ হ'ল 200 কিলোমিটাৰ দৈৰ্ঘ্যৰ এখন নৈ যাৰ নাম জন্মস্থলত হৈছে লংগা বুলি কোৱা হয় আৰু ইয়াৰ যিটো উৎপত্তি স্থল এই উৎপত্তি স্থলৰ প্ৰায় এতিয়া আমি য'ত ইয়াত আছোঁ ইয়াৰ পৰা 1823 মিটাৰ উচ্চতাত আছে তাত আছে আৰু উৎপত্তি স্থলটোৰ নামেই হৈছে খুমি বুলি কোৱা হয় খুমি এইটো আপুনি টুইনচাঙৰ পৰা আপুনি যদি এইফালে যায় তেতিয়াহ'লে টুইনচাঙৰ পৰা আপুনি সেই ওপৰত সেইটো দিশত আছে একেবাৰে ওপৰৰ ফালে আছে আপুনি টুইনচাঙৰ ওপৰলৈ জুনুবুটুৰ সেইটো চাইডে যাবগৈ লাগিব আপুনি সেই ফালৰ পৰা ওলাই আহিছে গতিকে দিখৌ যদি আমি মনৰ পৰা ওলাই আহিছে বুলি কওঁ ভুল কৰা হ'ব মনৰ পৰা ওলাই অহা সৰু সৰু নৈকেইখন আপোনালোকক ক'লোৱে টানাং ক'লোঁ দিখৌ ক'লোঁ এইখিনি যিখিনি ক'লোঁ এইখিনি হ'ল সৰু উপনৈ এইবিলাক যোগ হৈছে দৈমুখত দিখৌ এইফালৰ পৰা আহিছে এইফালৰ পৰা আহি জইন হৈ এই পানী কটা আহিছে গতিকে কাৰণবিলাক আপোনালোকক ক'ব বিচাৰিলোঁ দিখৌ মানে বগা পানী আচলতে দিখৌ তাক কোৱা হয় দিখৌ এইটো বগা পানীৰ এখন নৈ গতিকে এই বগা পানী নৈখন ক'লা পানী হৈ গ'ল এতিয়া আৰু আপুনি চাব আমি শেষৰ যিটো ছবি দেখুৱাব খুজিছোঁ এই ছবিৰ মাজত কেইটামান কথা থাকি যাব আগলৈ আকৌ হ'ব নেকি হ'ব পাৰে কাৰণকেইটা ইয়াৰ আগত ক'লোৱে মই কি কাৰণ আটাইতকৈ ডাঙৰ কাৰণটো হ'ল যে ওপৰ ফালে এই যিটো প্ৰাকৃতিক যিটো ভাৰাসাম্য এইটো কিন্তু থাকিব লাগিব আৰু নাগালেণ্ড আৰু অসমে একেলগে কাম কৰিব লাগিব দুইখন ৰাজ্যই একেলগে কাম কৰিব গভৰ্ণমেণ্টে কাম কৰিব লাগিব অৰ্গেনাইজেশ্যনে কাম কৰিব লাগিব মানুহে কাম কৰিব লাগিব একেলগে কাম কৰিব লাগিব বেয়া কামবোৰ দলিয়াই দিব লাগিব ভাল যিটো কাম সেইটো পজিটিভলি দুইখন ৰাজ্যৰ মানুহে একেলগে কৰিব লাগিব অন্যথা কি হ'ব জানে আজিৰ পৰা 100 বছৰ আগতে গদাপানীয়ে ডালিমিক লৈ একেলগ কৰিছিল গদাপানী অসম আজিৰ অসম আৰু ডালিমি আছিলে নগা কন্যা কিন্তু আজি কি হ'ল জানে সেই ডালিমি য'ত শুইছিল কোৱা হয় এখন কি বুলি কয় এখন নাগিনীমৰা মানে নগা ৰাণী মৰা তাক কৈ নাগিনীমৰা হ'ল আৰু সেইফালে চাওক য'ত আহি ডালিমিক শুৱাই দিয়া হৈছিল সমাধি কৰা হৈছিল সেয়াও উৰি গুচি গ'ল সম্পূৰ্ণ পানীয়ে লৈ আহিলে পানীৰ ঢলে সেই ওপৰ ফালে ফুটাত এই আপুনি যিটো যে খুঁটাটো দেখিছে এয়া হৈছে ডালিমিৰ সমাধিস্থল এয়া চাবলৈ বহু পৰ্যটক অসমৰ পৰা আহে বহু ৰিচাৰ্চাৰ ইয়ালৈ আহে তেওঁলোকে আহি ইয়াত গৱেষণা কৰে কিন্তু এতিয়া গৱেষণা কৰিবলৈ একো নাই গৱেষণা কৰিবলৈ আছে এটা খুঁটা এইটো আছে গৱেষণা ইয়াতে আছিলে ডালিমিৰ সমাধিস্থল ইয়াতে আমি গৌৰৱ কৰোঁ সদায় যে কওঁ আমি নগা ভাই আমি যে কওঁ এইটো এটা ৰিলেশ্যন আছিল এটা বণ্ডিং আমাৰ মাজত এইটো আজি নহয় আজিৰ পৰা 400 বছৰ 300 বছৰ আগতে কিন্তু এয়া চাওক কেনেকৈ লৈ গুচি গ'ল আৰু আহিলে ক'ৰ পৰা সেই ফালৰ পৰা আহিলে আপুনি চাওক গছৰ কুণ্ডা শিল কিমান ডাঙৰ শিল বৈ আহিছে চাওক আপুনি শিল কেনেকৈ খুন্দি আনিছে দাহিমুহি লৈ আহিছে আৰু এনেকৈ দাহিমুহি আগলৈ আকৌ আনিব নেকি আকৌ এইটো ৰাস্তা বনি গ'ল নেকি লখিমপুৰ ধেমাজিৰ দৰে যে এনেকৈ প্ৰতি বছৰে আহিব অলপ বৰষুণ দিলে বা বৰষুণৰ প্ৰাবল্য বেছি হ'লে আকৌ দাহিমুহি লৈ আহিব নেকি বাৰু এই ভয়টো কিন্তু থাকি গুচি গ'ল পিছফালে ডালিমিক সাক্ষী কৰি পেলাই এই কথাটো কৈছোঁ যে এই ভয়টো কিন্তু থাকি গুচি গ'ল মান্নাফ মই আৰু বিশ্বৰ আজি অনুসন্ধান এয়াই আছিল কালি মনৰ ফালৰ পৰা
আজি আমি নাগিনী মৰাৰ ফালৰ পৰা যত্ন কৰিলোঁ কিন্তু আমাৰ ভয় কি আমাৰ ভয় সেই কান্দি থকা চকু পানী আমাৰ ভয় কি নাগা বাই ভনী যিটো কান্দি আছে এই কান্দি থকাৰ যিটো চকু পানী এই ভয়াৱহতাটো পিছফালৰ এইটো আকৌ হ'ব নেকি প্ৰশ্ন চৰকাৰ দুখনলৈ এৰিলোঁ অৰ্গেনাইজেশ্যনসকললৈ এৰিলোঁ মানুহসকলৰ বণ্ডিঙলৈ এৰিলোঁ আপোনালোকক এই অনুষ্ঠানৰ যোগেদি কি দিব পাৰিলোঁ নাজানো মহাপ্ৰলয়ৰ ভয়ানক টুকুৰা ছবিবিলাক ওপৰৰ পৰা ভৈয়ামৰ পৰা চবেই দেখি আছে পাহাৰৰ পৰা দেখুৱাবৰ বাবে যত্ন কৰিলোঁ আচলতে হৈছিল কি কাৰণে হ'ল আৰু হ'ব নেকি তাৰ বাবে সাৱধানতা কি ল'ব লাগিব এই কথাখিনি ক'বলৈ যত্ন কৰিলোঁ এই বিশেষ অনুষ্ঠানৰ পৰা মই মোৰ সহযোগী মান্নাফ আসিফ আৰু মোৰ ভিডিঅ' জাৰ্নেলিষ্ট বিশ্বই বিদায় লৈছোঁ ভগৱানক প্ৰাৰ্থনা কৰিছোঁ যেন এনেকুৱা মহাপ্ৰলয় আৰু কেতিয়াও নহওক